Hello my dear friends, আপোনালোক সকলোকে আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজুলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত পৰিৱেশ বিজ্ঞান বা এনভাইৰনমেন্টাল সায়েন্সৰ কেইটামান অতি দৰকাৰী প্ৰশ্ন আপোনালোকৰ বাবে আগবঢ়াইছো। এই প্ৰশ্নসমূহ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম 2022 বা ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিস এক্সামিনেশন 2022 বাবে আপোনালোকৰ বাবে যুগুত হৈছে। এই প্ৰশ্নসমূহ অন্যান্য যিকোনো প্ৰতিবেদনমূলক পৰীক্ষাৰ বাবে অতিকৈ প্ৰয়োজনীয়। আপোনালোকে প্ৰশ্নসমূহ নিৰ্ধাৰণ কৰি ল'ব আৰু ভিডিঅ'টি সম্পূৰ্ণকৈ চাব বুলি আশা থাকে। আপোনালোকলৈ আৰু এটি ৰিকুৱেষ্ট, আপোনালোকে যদি প্ৰথমবাৰ মোৰ চেনেলটি চাই আছে আৰু ইয়াৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল পাইছে, চেনেলটি সাবস্ক্ৰাইব কৰিব বুলি আশা থাকে আৰু ভিডিঅ'সমূহ লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিব। আহকচোন বাৰু আমি ভিডিঅ'ৰ প্ৰশ্নোত্তৰসমূহ চাই লওঁ। প্ৰথম প্ৰশ্ন দি আছে, পৃথিৱীৰ বৃহত্তম নদীখনৰ নাম কি? ইয়াত চাওক যে আমাৰ এই প্ৰশ্নটি লৈ আমি বহুত সময় কনফিউজ হয়। বৃহত্তম মানে ইয়াতে বুজিছে লাৰ্জেষ্ট হলে আমাৰ উত্তৰটো হ'ব আমাজন নদী। কিন্তু যদি আমাক দিয়া থাকে লংগেষ্ট ৰিভাৰ, তেন্তে কিন্তু আমাৰ প্ৰশ্নৰ উত্তৰটি সলনি হ'ব। লংগেষ্ট হলে হ'ব নীল নদী বা ইংৰাজীত যাক নাইল বুলি কোৱা হয়। লংগেষ্ট হলে কি হ'ব? নীল নদী। আৰু যদি লাৰ্জেষ্ট হয় তেন্তে হ'ব আমাজন নদী। দীঘলৰ ফালৰ পৰা কি হয়? লেন্থৰ ফালৰ পৰা কি হয়? নীল নদী। আৰু যদি তাক ব্ৰেথ বহল তেন্তে তাক আমাজন নদী। গতিকে আপোনালোকে কাইণ্ডলি নোট ডাউন কৰি ল'ব আৰু যাতে কনফিউজ নহয় পৰীক্ষা। পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছো। ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে হেমিছ ৰাষ্ট্ৰীয় উদ্যান আৰু ই জম্মু কাশ্মীৰ ৰাজ্যত অৱস্থিত। পূৰ্বৰ যিটো জম্মু কাশ্মীৰ আছিল। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনখন পক্ষীয় অভয়াৰণ্য হয়? আমাৰ বিকল্পসমূহ দি আছে পবিতৰা, গৰম পানী, নামেৰি আৰু পানী দিহিং। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে পানী দিহিং আৰু ই শিৱসাগৰ জিলাত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, বৰ্তমান অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? হাউ মেনি নেশ্যনেল পাৰ্কছ আৰ দেয়াৰ ইন আছাম এট প্ৰেজেন্ট টাইম? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব 7খন। পূৰ্বতে 2021 চনৰ পূৰ্বতে এই সংখ্যা আছিল 5খন। 2021 চনত নতুনকৈ 2খন ৰাষ্ট্ৰীয় উদ্যান অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ তালিকাত সংযোজিত হৈছে। সেই 2খন হৈছে দিহিং পাটকাই আৰু ৰায়মনা। সেয়ে বৰ্তমান এই সংখ্যা হৈছে 7খন। পৰৱৰ্তী প্ৰশ্ন, কোন চনত ৰাষ্ট্ৰসংঘই পৰিৱেশ সংৰক্ষণৰ বাবে বিশ্ব সন্মিলন পাতিছিল? উত্তৰটি হৈছে 1972 আৰু এই অধিৱেশন হৈছিল ষ্টকহোমত। ভেন্যু আছিল ষ্টকহোম। কুৱেশ্যন নম্বৰ 6, তলত উল্লেখ কৰা কোনজন ব্যক্তিক সেউজ বিপ্লৱৰ পিতৃ, ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন বুলি কোৱা হয়? ভাৰতৰ যদি সেউজ বিপ্লৱৰ পিতৃ বুলি কোৱা হয় তেন্তে এইজন ব্যক্তিক বুজায়। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ডক্টৰ M.S. স্বামীনাথন। পৰৱৰ্তী প্ৰশ্ন, কুৱেশ্যন নম্বৰ 7, পৃথিৱীৰ বৃহত্তম আৰু গভীৰতম মহাসাগৰখনৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰশান্ত মহাসাগৰ। হুইচ ইজ দ্য লাৰ্জেষ্ট এণ্ড দ্য ডিপেষ্ট অ'চেন ইন দ্য ৱৰ্ল্ড? তেন্তে হ'ব পেচিফিক অ'চেন বা প্ৰশান্ত মহাসাগৰ। কুৱেশ্যন নম্বৰ 8, নিম্নলিখিত কোনখন সংৰক্ষিত অঞ্চলত এশিঙীয়া গঁড়ৰ ঘনত্ব সৰ্বাধিক? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে পবিতৰা। আৰু এই পবিতৰা সংৰক্ষিত অঞ্চল মৰিগাঁও জিলাত আছে। পৰৱৰ্তী প্ৰশ্ন, কুৱেশ্যন নম্বৰ 9, পৃথিৱীৰ বৃক্ক বুলি ক'লে কাক কোৱা হয়? বুলি ক'লে কাক জনা যায়? আৰু ইয়াৰ উত্তৰ হৈছে জলাহভূমি। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ পৰিৱেশ বা ইকো লেভেল বা ইকো মাৰ্ক বুলি কোৱা হয়। ইকো মাৰ্কৰ প্ৰতীক কি হয়? ইকো মাৰ্ক বুলি ক'ৰবাত পাব বা ইকো লেভেল বুলি ক'ৰবাত পাব। গতিকে ইয়াৰ শুদ্ধ উত্তৰটি হৈছে মাটিৰ পাত্ৰ। কুৱেশ্যন নম্বৰ 11, সালোক সংশ্লেষণ বিক্ৰিয়াত কোন গেছে মুখ্য ভূমিকা লয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে কাৰ্বন ডাই অক্সাইড। অপশ্যন গ আমাৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, তলত দিয়া কোনবিধ সম্পদ নৱীকৰণযোগ্য? হুইচ অফ দ্য ফলোইং ইজ ৰিনিউৱেবল ৰিচোৰ্চেছ? ৰিনিউৱেবল মানে যিবিলাক সম্পদ ব্যৱহাৰৰ পিছত পুনৰ ব্যৱহাৰৰ উপযোগী হৈয়ে ৰয়, আৰু নন ৰিনিউৱেবল মানে যিবিলাক ব্যৱহাৰৰ পিছত ই মানে শেষ হৈ যায়, আকৌ
ই পুনৰ গঠন হতে বহু সময় লয় গতিকে ইয়াৰে ডিজেল নবীকৰণযোগ্য নহয় অনবীকৰণযোগ্য কয়লা অনবীকৰণযোগ্য খাৰুৱা তেল অনবীকৰণযোগ্য কেৱল সৌৰ শক্তি কাৰণ ই আমি ব্যৱহাৰৰ পিছত ই শেষ হৈ যোৱা নাই যদি সৌৰ শক্তি হৈছে ইয়াৰ উত্তৰ কোনবিধ সম্পদ নবীকৰণযোগ্য বা ৰিনিউৱেবল অপচন হ'ব ঘ সৌৰ শক্তি পৰৱৰ্তী প্ৰশ্ন ভূপৃষ্ঠৰ কিমান শতাংশ ঠাই জলমণ্ডলে আগুৰি আছে চাওক ইয়াতে এই কথাটোত আপোনালোকে মনোযোগ দিব জলমণ্ডল মানে ওয়াটাৰ বডিজ জলমণ্ডল মানে পানী আগুৰি আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 70 প্ৰায় 71% প্ৰায় 71% আৰু যদি স্থলমণ্ডল মানে মাটিয়ে কিমানখিনি আগুৰি আছে স্থলমণ্ডল মানে মাটি এতে হ'ব প্ৰায় 29% অলমোস্ট 29% 29% স্থলমণ্ডলে আগুৰি আছে আৰু 71% জলমণ্ডলে আগুৰি আছে পৰৱৰ্তী প্ৰশ্ন ভোপালৰ গেছ দুৰ্ঘটনা কেতিয়া হৈছিল when did the Bhopal gas tragedy occurred ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1984 2nd of December 1984 চনৰ 2 ডিসেম্বৰ তাৰিখে এই ঘটনা সংঘটিত হৈছিল 1984 চনৰ 2 ডিসেম্বৰ তাৰিখ পৰৱৰ্তী প্ৰশ্ন বায়ুমণ্ডলৰ কোনটো স্তৰত ওজন গেছ পোৱা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে স্ট্ৰেটোস্ফিয়াৰ অপচন ঘ আমাৰ শুদ্ধ উত্তৰ স্ট্ৰেটোস্ফিয়াৰত ওজন গেছ পোৱা যায় পৰৱৰ্তী প্ৰশ্ন জাপানত হোৱা মিনামাটা ৰোগৰ কাৰণ কি আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে জল প্ৰদূষণ what is the chief cause of the Minamata disease that is water pollution and it took place in Japan question number 17 বায়ুমণ্ডল কোনটো স্তৰেৰে হেলিকপ্টাৰ অহা যোৱা কৰে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে স্ট্ৰেটোস্ফিয়াৰেদি হেলিকপ্টাৰ অহা যোৱা কৰে question number 18 কোনখন মালভূমিক পৃথিৱীৰ মুধচ ৰূপ অফ দ্য ওয়াৰ্ল্ড বুলি জনা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে পামিৰ মালভূমি খ বিকল্পটি শুদ্ধ উত্তৰ পামিৰ মালভূমি পৃথিৱীৰ মুধচ বা ৰূপ অফ দ্য ওয়াৰ্ল্ড বুলি জনা যায় question number 19 বছৰৰ কোন দিনটো বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে পালন কৰা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 6 অক্টোবৰ তাৰিখটো বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে পালন কৰা হয় question number 20 নিম্নলিখিত কোনবিধক পনীয়া সোণ বা লিকুইড গোল্ড বুলি জানা which of the following is known as liquid gold আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে পেট্ৰলিয়াম মোৰ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু মানে এই 20টা প্ৰশ্নত আপোনালোকে কিমানটা শুদ্ধ উত্তৰ কৰিব পাৰিছে আপোনালোকে সেই স্কোৰখিনি কমেন্ট বক্সত জনাব বুলি আশা থাকিল আৰু এই ভিডিঅ'ৰ বিষয়বস্তু সম্পৰ্কে আপোনালোকৰ যদি কিবা ক'বলগীয়া আছে আপোনালোকে কমেন্ট বক্সত জনাব পাৰে আপোনালোকৰ দিহা পৰামৰ্শ সদায় কামনা কৰো আপোনালোকৰ প্ৰতি পোৱা লাইক কমেন্টে আমাক পৰৱৰ্তী ভিডিঅ'সমূহ প্ৰস্তুত কৰাত বাৰুকৈ অনুপ্ৰাণিত কৰে আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ